মায়ে মোক মা বুলি মাতে আৰু এই মা শব্দটোত কিমান মৰম, আদৰ, যত্ন, আৱেগ জড়িত হৈ আছে হয়তো ক'তোৱে নাই। যদিও বিয়া হৈ আহিলোঁ, অত বছৰে কিন্তু মা সলনি নহ'ল আৰু না মই সলনি হ'লোঁ। বহু কিবাকিবি দিব পৰা নাই মাক। এটা কথা, মায়ে কিন্তু একো নিবিচাৰেও, তথাপিতো কিছুমান সপোন থাকে ন। ল'ৰা বা ছোৱালী যিয়েই নহওক, মাকৰ বাবে সকলো একেই। আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকোৱাৰ পৰা মানুহ বনোৱালৈকে কিমান যে ত্যাগ জড়িত হৈ থাকে। কিন্তু বিয়াৰ পাছত কিছুমান ঠাইত এনেকুৱা নিয়ম থাকে, ছোৱালী কোখ ছিঙি বিয়া দিলে যেতিয়া আৰু মৰিলেও চোৱা নালাগে। তেতিয়া কিন্তু কেইটামান প্ৰশ্ন মনলৈ আহে। তেজৰ সম্পৰ্ক নাইকিয়া কৰিব পাৰি জানো? 10 মাহ 10 দিন গৰ্ভত ৰখাৰ সময়খিনি পাহৰিব পাৰি জানো? সন্তানৰ লগত পাৰ কৰা উজাগৰি নিশাবোৰ ঘূৰাই আনিব পাৰিনে? সাগৰৰ জানো পাৰ থাকে? আকাশৰ জানো সীমা থাকে? মাৰ মৰমো তেনেকুৱাই। আৰু মায়ে যে ৰান্ধি দিয়া ভাত সাজৰ জুতি, পৃথিৱীৰ ক'ৰবাত বাৰু বিচাৰি পাবনে এনেকুৱা সোৱাদ? কথাৰ মাজতে এটা কথা কৈ লওঁ ৰ'ব, মই আৰু মা যে খুট খাট ইমান লাগো, মানে কি ক'ম আৰু, যিটো কাৰো লগতে সম্ভৱ নহয়। আজিকালি নিজতকৈও মাহঁতৰ চিন্তাহে বেছিকৈ মনলৈ আহে। মাহঁতক যাতে ভগৱানে ভালেৰে ৰাখে, তাকেই সদায় প্ৰাৰ্থনা কৰোঁ। কিন্তু মাৰ আৰু এজনী ছোৱালী আছে নহয়, এইয়া দেখিছে খুকু, মোৰ ভাই বোৱাৰী, তাই খুব ধুনীয়াকৈ মাহঁতক চাই থাকে। যি কি নহওক সকলোকে মাতৃ দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাই বাই।